এইখনেই হৈছে TVS King EV Max ইলেক্ট্ৰিক অটো। কোম্পানীয়ে দুটা কালাৰ উপলব্ধ কৰাইছে, এটা হৈছে ব্লু কালাৰ আৰু আনটো হৈছে হোৱাইট কালাৰত। EV Max ব্ৰেণ্ডিং ষ্টিকাৰ গাড়ীখনৰ ৰাইট ছাইডত লগোৱা আছে স্মাৰ্ট কানেক্টিভিটিৰ সৈতে। ফ্ৰণ্ট ছাইডত 3Dত ডাৰ্ক অৰেঞ্জ কালাৰৰ TVS লগো আৰু লাইন আপ কৰা আছে আৰু টুইন DRL আৰু টুইন LED হেডলাইট সংযোজন কৰা হৈছে। গাড়ীখনৰ ফিট এণ্ড ফিনিছ বহুতে ভাল বুলি ক'ব লাগিব। গাড়ীখনৰ ফ্ৰণ্ট ছাইডৰ পৰা দেখিবলৈ এনেধৰণৰ বহুতে বোল্ড আকাৰত গাড়ীখন দেখিবলৈ পোৱা যায় আৰু গাড়ীখন সম্পূৰ্ণ মেটেল বডিৰ হয়। গাড়ীখনৰ হাইট হৈছে 1800 mm আৰু লেংথ হৈছে 2780 mm আৰু কাৰ্বৰ্ড হৈছে 457 kg আৰু ৱাইড হৈছে 1160 mm। গাড়ীখনৰ বেকলাইট LED লাইট ইউজ কৰা হৈছে আৰু বেক ছাইড দেখিবলৈ গাড়ীখনে এনেধৰণৰ। TVS Kingৰ পেট্ৰল আৰু CNG ভাৰ্চনৰ দৰে বেক পৰ্চনটো একে ৰাখিছে, কোম্পানী ইয়াত একো চেঞ্জ কৰা নাই। আৰু এইটো হৈছে গাড়ীখনৰ চাৰ্জাৰ বক্স, এণ্টি থেফ্ট লকিং ছিষ্টেম। অৱশ্যে চাৰ্জাৰটো খুলি লৈ বাহিৰৰ পৰা চাৰ্জ দিব পাৰি। 3 kW চাৰ্জাৰ কোম্পানীয়ে গ্ৰাহকক উপলব্ধ কৰাইছে, লগতে এক্সপায়াৰ টায়াৰটো এটাচ কৰাই দিছে। কোম্পানীয়ে বহুত ভাল ঠাইত ফিটিং কৰি দিছে বুলি ক'ব পাৰি। আৰু এইখিনি হৈছে পেছেঞ্জাৰ কেবিন, বহুতে আহল বহল। লং ড্ৰাইভ কৰিলে যাত্ৰীসকলে কোনো ধৰণৰ অসুবিধা নহয়। ড্ৰাইভাৰ ছিটটো যথেষ্ট আহল বহল আৰু ছিটটো প্ৰায় 45 ডিগ্ৰী এংগলত ফিটিং কৰিছে, যাতে চালকে দিনটো গাড়ী চলালেও ভাগৰ অনুভৱ নকৰে। ঠিক ড্ৰাইভাৰ ছিটৰ তলতে গাড়ীখনৰ বেটাৰী ইউনিটটো আছে, য'ৰ পৰা নেকি পাৱাৰ প্ৰডিউচ হয়। গাড়ীখনৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ সম্পূৰ্ণ ডিজিটেলি হয়। ইয়াত স্পীডোমিটাৰ, ট্ৰিপ মিটাৰ, ড্ৰাইভ মোড, চাৰ্জিং টাইম আৰু ডিষ্টেঞ্চ ইণ্ডিকেটৰ আৰু মোবাইল কানেক্টিভিটি আদি ফিচাৰ এড কৰা হৈছে। ডেছবৰ্ডৰ কোৱালিটি বহুতেই ভাল বুলি ক'ব লাগিব। দুইফালে দুটা ইউটিলিটি বক্স দিছে, য'ত নেকি ড্ৰাইভাৰজনে সামান্য নথি পত্ৰ ৰাখিব পাৰে আৰু এণ্টাৰটেইনমেণ্টৰ ব্যৱস্থাৰ বাবে স্পীকাৰ এটাচ কৰি ল'ব পাৰে। লগতে মোবাইল চাৰ্জিঙৰ ব্যৱস্থাও আছে। গাড়ীখনৰ ফ্ৰণ্ট ছাছপেনশ্যন হাইড্ৰলিক ডাম্পাৰ স্প্ৰিং কইল দিয়া আছে আৰু গাড়ীখনৰ তিনিটা চকাই 12 ইঞ্চিৰ টিউবলেছ টায়াৰ হয় আৰু হুইল বেছ 2000 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ 185 mm আৰু গ্ৰেডিবিলিটি 31%, যিটো নেকি অন্য 3 হুইল গাড়ীসমূহতকৈ বহুত বেছি। এই গাড়ীখনৰ পাৰফৰ্মেঞ্চ যদি আমি চাবলৈ যাওঁ, গাড়ীখনৰ মটৰটো চিনক্ৰনাইজ মটৰ ইউজ কৰিছে, য'ত নেকি 40 Nm টৰ্কত 11 kW পাৱাৰ প্ৰডিউচ কৰে আৰু গাড়ীখনৰ টপ স্পীড হৈছে 60 km/h। গাড়ীখনৰ বেটাৰী 9.2 kW আৰু 51.2 ভল্টৰ লিথিয়াম আইৰণ বেটাৰী। ফুল চাৰ্জ হ'বলৈ প্ৰায় 3 পৰা 3.5 ঘণ্টা সময়ৰ প্ৰয়োজন হয় আৰু ইয়াৰ এবাৰ ফুল চাৰ্জত 179 কিলোমিটাৰ গাড়ীখন চলাব পাৰে। গাড়ীখনৰ দাম হৈছে এক্স-শ্ব'ৰুম প্ৰাইচ 3,40,000, RC ইঞ্চুৰেঞ্চ ফ্ৰী। অৱশ্যে এই অফাৰটো ভিডিঅ'টি বনাই থকাৰ সময়ত শ্ব'ৰুমৰ কৰ্তৃপক্ষই মোক জনাইছিল। আপোনালোকে আপোনালোকৰ নিজ নিজ অঞ্চলৰ দাম কিমান আছে আৰু যদি কোনোবাই এই গাড়ীখন ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। শেষত ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকে যেন। আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত। ধন্যবাদ।